নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ এক অভিনৱ পদক্ষেপ। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডত অন্তৰ্ভুক্ত 12টা ক্ৰীড়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত কৰিব ক্ৰীড়াৰ প্ৰচাৰ। অসম তথা উত্তৰ পূৰ্বৰ পৰা খেলুৱৈ সৃষ্টিৰ মহান উদ্দেশ্য আগত ৰাখি এবছৰৰ পূৰ্বে গুৱাহাটীত আনুষ্ঠানিকভাৱে গঢ়ি উঠিছিল নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ড। এই অনুষ্ঠানটোক অধিক গতিশীলতা প্ৰদান কৰি শেহতীয়াকৈ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডে 12টা ক্ৰীড়া ইভেণ্ট অন্তৰ্ভুক্ত কৰিলে। এই 12টা ক্ৰীড়াৰ ভিতৰত অন্যতম অলিম্পিক ইভেণ্ট লেক্ৰছ, জনপ্ৰিয় সমৰ কলা ভভিনাম, পৰম্পৰাগত সমৰ কলা কালাৰিপায়ট্টু, গাটকাৰ উপৰি আছে চাইকেল প'ল', টেনিছ বল, ক্ৰিকেট আদি। দেওবাৰে দিছপুৰৰ ছুপাৰ মাৰ্কেটত অৱস্থিত নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখনি বাৰ্ষিক সাধাৰণ সভা। এই সভাত অংশগ্ৰহণ কৰিলে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সৈতে সংযুক্ত হোৱা অসমৰ 22খন জিলাৰ প্ৰতিনিধিয়ে। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সঞ্চালকদ্বয়ক্ৰমে পাপু খান আৰু শিৱাশিষ ৰাজকুমাৰে প্ৰতিনিধিৰ সন্মুখত বেণ্ডৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা অৱগত কৰিলে। গগৈনী স্পৰ্টছৰ সকলো দৰ্শককে ধন্যবাদ জনাব বিচাৰিছোঁ। আমি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ফালৰ পৰা আমি আমাৰ যিখিনি আমাৰ ৰিকগনাইজ গেম আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আণ্ডাৰত চলি আছে, সেই সকলো গেমক আমি আমাৰ প্ৰমোশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ এডভাৰটাইজ কৰিব লাগে, সেইটোৰ ওপৰত আজি আমি এটা জেনেৰেল মিটিং ৰাখিছিলোঁ। আমি সুখী আমাৰ মাজত 22খন ডিষ্ট্ৰিক্ট ইয়াতে অংশগ্ৰহণ লৈছে। আশা কৰোঁ আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ জৰিয়তে আমাৰ সকলো গেম খুব সোনকালে আগবাঢ়ক, প্ৰচাৰ হওক, প্ৰসাৰ হওক, এই আশা লৈ আমাৰ এই নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সকলো সদস্যকে শুভেচ্ছা জনালোঁ। আমি এই নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডটো আমি বহুদিনৰ পৰা চেষ্টা কৰি আছোঁ। আমি মানে অফিচিয়েলি আমি এবছৰ আমাৰ হ'ল এইটো আমি আৰম্ভ কৰা। চ' আমি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আণ্ডাৰত আমি 12বিধ খেলক ইনক্লুড কৰিছোঁ আৰু সেই 12বিধ খেল অসম চৰকাৰ, ভাৰত চৰকাৰ, অলিম্পিক সকলো প্লেটফৰ্মত এই গেমবোৰ চলি আছে। আমি নেশ্যনেল গেমছতো আমি ল'ৰা ছোৱালী খেলাইছোঁ, অলিম্পিকৰ কাৰণেও আমি ৰেডি কৰি আছোঁ। খুব সোনকালে অসমৰ কাৰণে ভাল খবৰ আহিব গৈ আছে যে অসমৰ পৰা অলিম্পিক খেলিব। আমাৰ প্ৰচেষ্টা চলি আছে, আমাৰ ষ্টুডেণ্টে কাম কৰি আছে, তেওঁলোকে খুব সুন্দৰভাৱে এই প্লেটফৰ্মত আগবাঢ়ি যাব। আমি সেই আশাৰে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সকলো প্লেয়াৰ্ছক, সকলো দৰ্শককে আমি অভিনন্দন জনাইছোঁ। আশা কৰোঁ আগন্তুক দিনত আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ পৰা খুব সুন্দৰ প্লেয়াৰ অসমক দিব। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আণ্ডাৰত আমাৰ অলিম্পিক গেম লেক্ৰছ আছে। লেক্ৰছৰ আপোনাক ক'বলৈ সুখী হ'ম কৈ পেলাই যে আমাৰ অসমৰ 2গৰাকী খেলুৱৈয়ে ইণ্ডিয়া কেম্প কৰি আহিছে। তেওঁলোকে অক্টোবৰত ছৌদি আৰৱ গৈ আছে, তাতে তেওঁলোকে ইণ্ডিয়া টীম কোৱালিফাইড হ'ব গৈ আছে। যদি তেওঁলোক কোৱালিফাইড হৈ যায়, তেওঁলোকে ইণ্ডিয়া মেন টীমত 2028 লছ এঞ্জেলিছত হোৱা অলিম্পিকত লেক্ৰছ ইভেণ্টক অসমৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ লগতে আমাৰ কালাৰিপায়ট্টু চলি আছে। কালাৰিপায়ট্টু এছ'চিয়েশ্যন অফ আছামো এওঁলোকৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ লগত জড়িত। আমাৰ চাইকেল প'ল', টেনিছ বল, ক্ৰিকেট, তাৰপিছত আপোনাৰ ভভিনাম, শ্বাটলকক, গ' আমাৰ এছিয়ান গেমছত আছে, মাইণ্ড গেমৰ গেম এছিয়ান গেমছত আছে, আৰু স্পীড বল, আৰু ৰাছিয়ান আৰ্মিৰ এটা গেম আছে ইউনিফাইড। গাটকা বুলি এখন ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্ট গেমছ আছে পাঞ্জাৱত, সেই গেমবিধো খেলো ইণ্ডিয়াত আছে, ভাল প্লেটফৰ্মত আছে। তো আমি এই গোটেইখিনি খেলকে আমি সামৰি লৈ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ জৰিয়তে অসমত আৰু নৰ্থ ইষ্টত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আমাৰ আজি মেইন উদ্দেশ্য হ'ল আমাৰ ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্ট, আমাৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টৰ এক্টিভিটিছ কেনেকৈ আমি তেওঁলোকক আগবঢ়াই লৈ যাম, কেনেকৈ তেওঁলোকক এইবোৰ প্লেটফৰ্মত এছিয়ান গেমছ হওক বা অলিম্পিক হওক বা নেশ্যনেল গেমছ হওক বা খেলো ইণ্ডিয়া বা স্কুল গেমছ, কেনেকৈ আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টে এই খেলবিধত অংশগ্ৰহণ কৰিব পাৰিব, তাৰে চিন্তা চৰ্চা কৰিবলৈ আমি আজি মিটিংখন কৰিছোঁ। আমি আশা কৰোঁ যে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ জৰিয়তে আমি সকলো ইভেণ্টতে আমাৰ অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে এই খেলবোৰক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰিম। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সিদ্ধান্ত অনুসৰি প্ৰতি জিলাত থাকিব এজনকৈ প্ৰতিনিধি।
প্ৰশিক্ষকসকলক প্ৰফেচনেল ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব। খেলৰ লগত জড়িত থেৰাপি, নিউট্ৰিচন আদি বিষয়ৰ ওপৰত গ্ৰহণ কৰিব পদক্ষেপ। তদুপৰি অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা খেলুৱৈ উলিয়াই অনাৰ প্ৰয়াস কৰিব বেণ্ডে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নিৰ্ধাৰিত 12টা ক্ৰীড়া ইভেণ্টৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্পৰ্টছ বেণ্ডটোৱে মূলতঃ কাম কৰি যাব বুলি জনালে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ অন্যতম সঞ্চালক শিৱাশিষ ৰাজকুমাৰে। একচুৱেলি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডটো গঠন হৈছে আজি 1 বছৰমান হ'ল। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ থ্ৰুৱেদি আমি 10-12টা গেম পাইছোঁ, যিটো আমাৰ ৰিকগনাইজ বাই গভৰ্ণমেণ্ট আৰু অলিম্পিকছ আৰু এছিয়ান গেমছ। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ মটো হ'ব গৈ আছে, মটো যিটো আছে আপোনাৰ প্ৰতিটা ডিষ্ট্ৰিক্টত এটা ৰিপ্ৰেজেণ্টেটিভ থাকিব লাগে প্ৰতিটা গেমৰ। কোচবিলাকক প্ৰফেচনেল ট্ৰেইনিং দিয়াব লাগে, প্লেয়াৰ্ছক প্ৰফেচনেল ট্ৰেইনিং এটা পাব লাগে, যিটো আজি চবেই ট্ৰেইনিং কৰি আছে কিন্তু প্ৰফেচনেল ট্ৰেইনিংটো অলপ কম মেহচুচ কৰিছে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডে। সেইকাৰণে প্ৰথম দায়িত্ব লৈছে যে অল ডিষ্ট্ৰিক্ট ইনচাৰ্জেছ কোচেছ ইহঁতক প্ৰথম প্ৰফেচনেলাইজ কৰিব। তাৰপিছত খেল জগতৰ লগত যিটো জড়িত আছে নিউট্ৰিশ্যন, থেৰাপিজ, এইবিলাক আমাৰ এতিয়া প্ৰফেচনেলি এড হোৱা নাই, মানে সেই সুবিধাবিলাক কৰি দিব পৰা নাই আমি। তো সেইখিনি আমি এইটোৰ জৰিয়তে কৰিব গৈ আছোঁ। যিহেতু আমি নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ড লগাইছোঁ, এই গেমবিলাক প্ৰতিটা নৰ্থ ইষ্ট ষ্টেটছৰ পৰা প্লেয়াৰ্ছ আমি ইনক্লুড কৰাব পাৰোঁ। আৰু আমি প্ৰতিটা নৰ্থ ইষ্ট ষ্টেটতো যাম, ডিষ্ট্ৰিক্ট যাম, এভৰি এৰিয়া য'তে আমি খবৰ পাম বা য'তে আমি ডেভেলপ কৰিব পাৰিম, আমি তাতে গৈ প্লেয়াৰ্ছ সামৰি লৈ আহিম, যিটোক আমি থ্ৰু নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ড আমি অলিম্পিকছ, এছিয়ান গেমছ এনেকুৱা ডাঙৰ গেমছবিলাকত আমি পঠাবলৈ সক্ষম হ'ব পাৰোঁ। নৰ্থ ইষ্টত 12টা গেম আছে, এইটো 12টা গেম আমি প্ৰমোট কৰিম উইথ কোচ ডেভেলপমেণ্ট। প্ৰথম আমাৰ টাৰ্গেটটো হৈছে কোচ ডেভেলপমেণ্ট। নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ সৈতে সংযুক্ত হৈ আনন্দিত 22খন জিলাৰ প্ৰতিনিধি। অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিভা চিনাক্তকৰণেৰে খেল জগতলৈ আগুৱাই নিয়াৰ বাবে গঢ়ি তোলা মঞ্চখনক লৈ আশাবাদী সকলো। ইতিমধ্যে আমি 3-4টা খেল আমাৰ ডিষ্ট্ৰিক্টত আমি ল'ৰা ছোৱালীক শিকাই আছোঁ, যেনেকৈ গাটকা, কালাৰীপট্টু, অভিনম, চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰত। এতিয়া আমাৰ ইতিমধ্যে হেৰি খেলি আহিছে ল'ৰা ছোৱালীবিলাকে, আপোনাৰ স্কুল গেম খেলি আহিলে গাটকাৰ, তাৰপিছত আকৌ আপোনাৰ এতিয়া খেলো ইণ্ডিয়া খেলি আহিলে। ময়ো তাতে তেওঁলোকৰ লগত কোচ হিচাপে গৈছিলোঁ খেলো ইণ্ডিয়ালৈ। আকৌ এতিয়া ভৱিনমৰ কাৰণে আমাৰ যি দিল্লীত হ'বলগীয়া আছে, তাতে আমাৰ ল'ৰা ছোৱালী চিলেক্ট হৈছে। আমাৰ তাৰপৰা ল'ৰা ছোৱালী যাব, তাৰ বিষয়লৈও আমাৰ এতিয়া আলোচনা হৈ আছে। আৰু বাকী যিবোৰ আমাৰ গেম আছে সেইবিলাকতো আমি চেষ্টা কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীক তাতে তেওঁলোকক ইনক্লুড মানে কি আৰু অন্তৰ্ভুক্ত কৰি পেলাই ল'ৰা ছোৱালী বাহিৰলৈ উলিয়াই নিবৰ কাৰণে চেষ্টা কৰিম। नमस्कार, मेरा नाम रमजीत दास है। मैं कचरा डिस्ट्रिक्ट का जनरल सेक्रेटरी हूँ। तो जो आज जनरल मीटिंग है तो अच्छा लगा सर, नॉर्थ ईस्ट बैंड के अंडर में काम करें। हम लोग एक्चुअली कलरपीतू भी कर रहा है, बोबिनो कलरपीतू से लास्ट ईयर में 38 नेशनल गेम्स में ब्रॉन्ज मेडल आया था। तो बहुत अच्छा लगा और हम कोशिश कर रहे हैं कि इस मार्शल आर्ट को डेवलप करें और आगे कचरा डिस्ट्रिक्ट को डेवलप करना है। और हमारा यही कोशिश है कि इसको डेवलप करके और बराकबरी को और डेवलप करें हम। যোৰহাটত কি হৈছে, যোৰহাটত কিছুমান এতিয়া নতুন গেমছ আহি আছে। আমি শেহতীয়াভাৱে কিছুমান কথা গম পাইছোঁ, কিন্তু পুৰণি হিচাপে কালাৰীপাট্টু, ভৱিনাম, গাটকা সেইখিনি আমাৰ যোৰহাটৰ পৰা আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। যোৰহাটৰ প্লেয়াৰ ওলাইছে আৰু খুব সোনকালে ছেপ্টেম্বৰত আমাৰ নেশ্যনেল গেমছ হৈ আছে ভৱিনামৰ। তাত আমাৰ যোৰহাটৰ 14গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। তেওঁলোকক আমি এতিয়া এইকেইদিন পূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ, যাতে তেওঁলোকে কিবা এটা মেডেল আনি যে অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে, লগতে যোৰহাটৰ গৌৰৱ কঢ়িয়াই আনে। এই ক্ষেত্ৰত আমাৰ প্ৰশিক্ষক আমাৰ মিলনজ্যোতি বৰদলৈ আছে, মৃণাল কুমাৰ শইকীয়া আছে। তেওঁলোকে খুব মানে কষ্টৰে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আছে। নৰ্থ ইষ্ট বেণ্ডৰ যিটো পদক্ষেপ এইটো খুব সুখৰ বিষয়, যাতে আমাৰ গোটেই নৰ্থ ইষ্ট বা গোটেই চুকে কোণে থকা আমাৰ ল'ৰা ছোৱালীখিনি যিকোনো খেলৰ বিষয়ে, সকলো খেলুৱৈ সকলো খেলত ইমান পাৰ্গত নহয়। সেইকাৰণে বেলেগ ইভেণ্টত যদি তেওঁলোক সোমাই যায়, তেতিয়াহ'লে যে আমাৰ 12টা গেম আছে বুলি গম পালোঁ, এই 12টা গেমৰ ভিতৰত কোনোবা এটা সোমাই লৈ তেওঁলোকে
অসমক বা জিলাক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি মই আশাবাদী ক্ৰীড়া অনুৰাগীৰ আশা নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ উদ্দেশ্য আৰু লক্ষ্য সফল হওক অসম তথা উত্তৰ পূবত এই স্পৰ্টছ বেণ্ডে সূচনা কৰক নৱদিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in